প্ৰথমতে এটা কথা ক'ব লাগিব, আজিকালি এইবিলাক এনাৰ্জি ড্ৰিংকছ বা যিবিলাক শীতল পানীয় এইবিলাকৰ প্ৰচলন আগতকৈ বাঢ়ি আহিছে। আৰু বিশেষকৈ এটা ক্ষেত্ৰত দেখা যায় যে স্কুলবিলাকৰ সমীপত য'ত সৰু ল'ৰা ছোৱালীবিলাক থাকে তেওঁলোকৰ ক্ষেত্ৰত এই এনাৰ্জি ড্ৰিংকছ বা এইবিলাক শীতল পানীয়বিলাকৰ সহজ ব্যৱহাৰে কেতিয়াবা ল'ৰা ছোৱালীৰ কেতিয়াবা বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে। প্ৰথমতে ক'ব লাগিব যে এই যিবিলাক শীতল পানীয় সেইবিলাকত ৰাসায়নিক দ্ৰব্য থাকে বা যিবিলাকৰ আমাৰ যিটো প্ৰিজাৰ্ভেটিভ বুলি কয় প্ৰিজাৰ্ভেটিভ থাকে। আৰু ইয়াৰ উপৰিও এইবিলাক শীতল পানীয় স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। বিশেষকৈ কণ কণ ল'ৰা ছোৱালীৰ যদি শ্বাস প্ৰশ্বাসজনিত ৰোগ থাকে আৰু কেতিয়াবা তেওঁলোকৰ আন্তৰিক ৰোগ যদি থাকে এইবিলাকত শীতল পানীয়বিলাকে দেহত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আৰু আমি ক'ব লাগিব যে বৰ্তমান আমি যিটো দেখিবলৈ পাইছোঁ ল'ৰা ছোৱালীবিলাকে এই শীতল পানীয়বিলাক সদায় যদি ব্যৱহাৰ কৰি এটা স্বভাৱত পৰিণত কৰে কেতিয়াবা দীৰ্ঘদিনত তাৰ পৰা বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে। কেতিয়াবা তেওঁলোক চাহনি ৰোগত ভুগিব পাৰে। আনকি আজিকালি দেখিবলৈ পোৱা যায় যে এই শীতল পানীয়বিলাকৰ ব্যৱহাৰে কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেওঁলোকৰ ব্লাড চুগাৰ বঢ়াই দিব পাৰে। তেনেকুৱা আমি বহুত উদাহৰণ পাইছোঁ। কণ কণ ল'ৰা ছোৱালীয়েও যদি শীতল পানীয় বা চকলেট জাতীয় তেনেকুৱা যদি এইবিলাক ভক্ষণ কৰি থাকে কেতিয়াবা দেহত এইবিলাকে বিৰূপ প্ৰতিক্ৰিয়া কৰি পেলাই ডায়েবেটিছৰ নিচিনা ৰোগো কৰিব পাৰে। গতিকে মই ক'ব বিচাৰোঁ যে এইবিলাকৰ ব্যৱহাৰ অলপমান সীমিত কৰিব লাগে। আৰু বিশেষকৈ স্কুল কলেজৰ সমীপত এনেকুৱা ধৰণৰ বিপণীবিলাকত যাতে এইবিলাক শীতল পানীয় বা এনেকুৱা যিবিলাক আমাৰ এনাৰ্জি ড্ৰিংকছ এইবিলাক সহজলভ্য নহয় তাৰ কাৰণে চৰকাৰে চকু দিব লাগে। যিটো মহাৰাষ্ট্ৰত চৰকাৰে কৰিছে, তেওঁলোকে এতিয়া স্কুল কলেজৰ সমীপত এই বিপণীবিলাক তেওঁলোকে আঁতৰাই দিছে। তাত যাতে এনেকুৱা ধৰণৰ এইবিলাক শীতল পানীয় এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰে। আৰু এইবিলাকৰ পৰাই এটা কথা আমি ক'ব পাৰোঁ যে শীতল পানীয়বিলাক যদি সদায় ব্যৱহাৰ কৰি থাকিব পাৰে কেতিয়াবা অলপমান মগজুটো কেতিয়াবা কিছুমান প্ৰভাৱ পেলাব পাৰে। কেতিয়াবা তেওঁলোকৰ স্মৃতিশক্তি হ্ৰাস হ'ব পাৰে। তাৰ উপৰিও তেওঁলোকৰ দেহত বিভিন্ন ধৰণৰ ৰোগৰ ক্ষতি হ'ব পাৰে। আচলতে বজাৰত বিভিন্ন ধৰণৰ ক'ল্ড ড্ৰিংকছ বজাৰত উপলব্ধ, কিন্তু কথাটো হ'ল আমাৰ এই ক'ল্ড ড্ৰিংকছবিলাকৰ থকা উপাদানসমূহ আমাৰ সৰ্বসাধাৰণ মানুহে নাজানে। ক'ল্ড ড্ৰিংকছবিলাকত সকলোবিলাক ক'ল্ড ড্ৰিংকছত থকা প্ৰথম উপাদানটো হ'ল কাৰ্বনেট ৱাটাৰ, আৰু যিটোৱে কাৰ্বন ডাই অক্সাইড আমাৰ ক'ল্ড ড্ৰিংকছত সোমাই থাকে আৰু তাক ঠাণ্ডা কৰিবৰ কাৰণেহে কাৰ্বনেট ৱাটাৰটো তাত ৰখা হয়। আৰু দ্বিতীয় মেইন কথাটো হ'ল তাত কিছুমান চুগাৰ এডেড চুগাৰ যোগ কৰা হয়। আৰু এডেড চুগাৰৰ ভিতৰত চুক্ৰজ আৰু হাই কনচেনট্ৰেশ্যন ফ্ৰুক্টজ ব্যৱহাৰ কৰা হয়। আৰু এই অতিৰিক্ত মাত্ৰা চুগাৰ থকাৰ কাৰণে আমাৰ দেহত সাধাৰণতে মেদবহুলতা, ডায়েবেটিছ ৰোগ আদি এইবিলাক হ'ল আমাৰ যিসকলে ক'ল্ড ড্ৰিংকছ সদায় সেৱন কৰে সেইবিলাকৰ সাধাৰণতে আমাৰ এই অসুখবিলাক সহজতে হয়। তাৰোপৰি ক'ল্ড ড্ৰিংকছবিলাক বা পনীয় এই পানীবিলাকত তাক সোৱাদটো বঢ়াবৰ কাৰণে তাত ফছফৰিক এচিড মিহলি কৰি দিয়া হয়। ফছফৰিক এচিডটো এনেকুৱা এটা যি আমাৰ দাঁতৰে হওক বা আমাৰ হাড়বিলাক সি ওপৰৰ এনামেলটো ক্ষয় কৰে। মই সকলোকে এটাই অনুৰোধ জনাম যে বজাৰৰ পৰা যিকোনো এটা কোম্পানীৰ ক'ল্ড ড্ৰিংকছ অকণ কিনি আনক আৰু নিজৰ নখকেইটা কাটি সেই ক'ল্ড ড্ৰিংকছখিনিৰ গিলাচ এটাত ভৰাই নখটো ক'ল্ড ড্ৰিংকছত ৰাখি থওক। পিছদিনা দেখিব যে নখকেইটা নাইকিয়া হৈ গৈছে। ইয়াৰ উত্তৰ এইটোৱে যে আমাৰ নখখিনি ক'ল্ড ড্ৰিংকছত ডিজল্ভ হৈ গৈছে। গতিকে সেই ক'ল্ড ড্ৰিংকছত থকা ফছফৰিক এচিডে আমাৰ নখ পৰ্যন্ত যিহেতু দ্ৰৱণীয় কৰিব পাৰে, গতিকে আমাৰ দেহৰ ভিতৰত কিমান ক্ষতিকাৰক তাক সহজে অনুমান কৰিব পাৰিব। তাৰোপৰি এই ক'ল্ড ড্ৰিংকছবিলাকৰ ৰং বিভিন্ন ধৰণৰ ৰাখিবৰ কাৰণে এই কিছুমান কালাৰিং এজেণ্ট দিয়ে, আৰু ক'ল্ড ড্ৰিংকছবিলাক যাতে সহজে বেয়া হৈ নাযায় তাক কিছুমান প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰা হয়।
সেই প্ৰিজাৰ্ভেটিভ সাধাৰণতে ছ'ডিয়াম বেঞ্জয়েট, পটাছিয়াম বেঞ্জয়েট আদি প্ৰিজাৰ্ভেটিভ কিছুমান দিয়া হয়। কিন্তু এই প্ৰিজাৰ্ভেটিভবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে ই কেতিয়াও ভাল নহয়, ই ক্ষতিকাৰক। গতিকে মই অনুৰোধ ৰাখিছোঁ যে আমাৰ এই বিভিন্ন ধৰণৰ পনীয়া সামগ্ৰীবিলাক যেতিয়া বজাৰত মুকলিভাৱে যিহেতু বিক্ৰী হৈছে, ইয়াৰ উপাদানবিলাক বটলত লিখা উপাদানবিলাকৰ বাদেও বেলেগ কিছুমান উপাদানো তাত যোগ কৰা হয়। এতিয়া ক'ল্ড ড্ৰিংকছবিলাকেই হওক বা এনাৰ্জি ড্ৰিংকবিলাকেই হওক, আমাৰ ল'ৰা ছোৱালীখিনি আসক্তি কিয় আহিছে? আসক্তি এইটো কাৰণে আহিছে যে তাত কেফাইন অৰ্থাৎ কিছুমান উত্তেজিত পদাৰ্থ তাত যোগ কৰা হয়, যিবিলাক উত্তেজিত পদাৰ্থ যোগ কৰি দিয়াৰ লগে লগে সেই ছাত্ৰ ছাত্ৰীসকলে খোৱাৰ লগে লগে গাত শক্তি পোৱাৰ নিচিনা হয়, মনটো ভাল লগা হয়, অৰ্থাৎ তাৰ প্ৰতি আসক্তি হয়। যাৰ ফলস্বৰূপে এই ছাত্ৰ ছাত্ৰীসকলৰ ৰক্তচাপ বৃদ্ধি হ'বলৈ ধৰিব, হাৰ্টৰ বিট বৃদ্ধি হ'বলৈ ধৰিব, গতিকে অন্যান্য স্বাস্থ্যৰ ক্ষতি হ'ব। গতিকে চৰকাৰলৈ এটা বিশেষভাৱে অনুৰোধ যে আমাৰ যিমানবিলাক পনীয়া দ্ৰব্য বা পনীয়া এইবিলাক আমাৰ বজাৰত মুকলি হৈছে, তাৰ এটা বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰিব লাগে। সঁচাই তাত কি কি ধৰণৰ উপাদান আছে তাক পৰীক্ষা হ'ব লাগে। আৰু মই পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে এটা ক'ল্ড ড্ৰিংকছ কিনি আনক, কিনি আনি ঘৰতে চচ এটাত বাকি লৈ সেইখিনি অকণমান গৰম কৰি তাৰ পানীখিনি আঁতৰি যাবলৈ দিয়ক। অৱশিষ্ট যিখিনি থাকিব সেইখিনি যদি কাৰোবাক খাবলৈ দিয়া হয় তেতিয়াহ'লে কোনেও খোৱাৰ উপযুক্ত নহয়, অৰ্থাৎ কোনেও খাব নিবিচাৰিব। এটা লেপথেপীয়া ক'লা এটা অলাগতিয়াল পদাৰ্থ হ'ব। গতিকে কিমান এটা ভয়ানক বস্তু আমাৰ পেটলৈ গৈ আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পেটলৈ গৈ আছে, সেইখিনি ৰাইজে নিজে বুজি লওক, নিজে প্ৰমাণ কৰি চাওক। গতিকে মই পুনৰবাৰ চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে এইখিনি ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা লওক। আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা যাতে আঁতৰি থাকিব পাৰে, কেনেকৈ ইয়াৰ সজাগতা কৰিব পাৰে তাৰ এটা ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ।